Hello everyone and welcome back to Math Bold Master আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটোত আমি এটা খুবই ইন্টাৰেষ্টিং প্ৰপাৰ্টি এটাৰ ওপৰত আমি ডিসকাশন কৰিম যোনটো হৈছে এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টি এতিয়া এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টি মিনিংটো কি হ'ল প্ৰথমতে আমি এক্সটেৰিয়ৰ এংগল হয়নো কি সেইটো বুজি লওঁ সো লেটস সে আমাৰ তাত তেনেকুৱা এটা ট্ৰায়াঙ্গল এটা আছে ঠিক আছে এতিয়া এইবোৰ এংগল কি হৈছে এইটো হৈছে এটা এই তিনিটা হৈছে ইণ্টেৰিয়ৰ এংগল ইণ্টেৰিয়ৰ আমি এই কাৰণে কওঁ বিকজ এইটো আমাৰ ট্ৰায়াঙ্গলৰ ভিতৰৰ এংগল এই তিনিটা একিউট এংগল যিহেতু ট্ৰায়াঙ্গলৰ ভিতৰত আছে সেইকাৰণে আমি এইকেইটা ইণ্টেৰিয়ৰ এংগল বুলি কওঁ এতিয়া এক্সটেৰিয়ৰ এংগল কি হয় তো এক্সটেৰিয়ৰ এংগল বুজিবৰ কাৰণে চ' লেটছে আমাৰ যোনটো এই তলৰ বেজটো আছে এই বেজটোক লেটছে আমি এক্সটেণ্ড কৰি দিওঁ ঠিক আছে অলপ এক্সটেণ্ড কৰি দিওঁ এতিয়া এক্সটেণ্ড কৰি দিয়াৰ লগে লগে আমি ইয়াতে এটা বস্তু দেখা পাম ইয়াতে এটা নতুনকৈ এটা এংগল পাই আছোঁ ঠিক আছে এতিয়া এইটো কি হৈ যাব এটা এক্সটেৰিয়ৰ এংগল হৈ যাব বিকজ এইটো কিয় ট্ৰায়াঙ্গলৰ বাহিৰত আছে এইটো এক্সটেৰিয়ৰ এংগল হৈ গ'ল ঠিক আছে এক্সটেৰিয়ৰ এংগল সিমিলাৰলি আমিতো আৰু বেলেগ এক্সটেৰিয়ৰ এংগলো ড্ৰ কৰিব পাৰোঁ তেনেহ'লে আমি ইয়াতো এক্সটেৰিয়ৰ এংগল ড্ৰ কৰিব পাৰোঁ ঠিক আছে এইটো এক্সটেৰিয়ৰ এংগল আমি কেনেকৈ ড্ৰ কৰোঁ চ' লেটছে মই এনেকৈ ড্ৰ কৰোঁ অলপ বস্তুটো তেতিয়া মই বুজাই দিব পাৰিম তোমাৰ এইটো আনটো ছাইড হৈ গ'ল ঠিক আছে তো আমি কি কৰিম ইয়াৰো এক্সটেণ্ড কৰি দিম ইয়াৰো যোনটো ছাইডটো আছে সেইটো বাহিৰলৈ আমি এক্সটেণ্ড কৰি দিম তো এইটো যদি বাহিৰলৈ এক্সটেণ্ড কৰি দিওঁ তেনেহ'লে আমাৰ এইটো হৈ যাব এইটো ছাইড তো এইটো হৈ যাব আমাৰ এক্সটাৰ্নেল এংগল একবাৰ এক্সটেৰিয়ৰ এংগল বুলিও ক'ব পাৰি ঠিক তেনেকৈ আমি ইয়াতো এইটো যদি ছাইডটো এক্সটেণ্ড কৰি দিওঁ তো এইটো হৈ যাব আমাৰ কি হৈ যাব এটা এক্সটাৰ্নেল বা এক্সটেৰিয়ৰ এংগল তো এইটো হৈ যাব আমাৰ এটা এক্সটেৰিয়ৰ এংগল ঠিক আছে তো আমি নট নেচেচাৰিলি আমি এনেকৈ ড্ৰ কৰোঁ আমি ইভেন একচুৱেলি এইটোক যদি এনেকুৱাকৈ এক্সটেণ্ড কৰি দিলোঁহেঁতেন এই ছাইডটোক যদি আমি এনেকৈ এক্সটেণ্ড কৰিলোঁ তেতিয়া সেইটো কেছত এইটো এক্সটেৰিয়ৰ এংগল হৈ গ'লহেঁতেন দেন এইটোক যদি আমি এনেকৈ তললৈ এক্সটেণ্ড কৰিলোঁহেঁতেন তেতিয়া সেইটো কেছত এইটো এক্সটেৰিয়ৰ এংগল হ'লহেঁতেন আৰু এইটো বাহিৰলৈ দিলে তেতিয়া এইটো এক্সটেৰিয়ৰ এংগল হৈ গ'লহেঁতেন ঠিক আছে তো এতিয়া গম পালে এক্সটেৰিয়ৰ এংগল মিনিং এইটোৱে হৈ গৈছে যোনটো এংগল আমাৰ ট্ৰায়াঙ্গলটোৰ বাহিৰত থাকে তো আজি আমি কি কৰিম সেই এক্সটাৰ্নেল এংগল বা এক্সটেৰিয়ৰ এংগলৰ এটা প্ৰপাৰ্টি আছে যে এই যোনটো আমাৰ ইনাৰ এংগল আছে ইণ্টেৰিয়ৰ এংগল তাহাঁতৰ লগত এটা ৰিলেশ্যনশ্বিপ ওলায় ঠিক আছে সেই ৰিলেশ্যনশ্বিপটো আমি ষ্টাডি কৰিম চ' লেটছে আমি কি কৰিম এটা ট্ৰায়াঙ্গল লওঁ এ বি চি তাৰমানে এ বি চি হৈছে এই ট্ৰায়াঙ্গলটোৰ ভাৰ্টেক্স নেক্সট আমি কি কৰিম আমাৰ যোনটো বেছ বি চি আছে সেই ছাইডটোক আমি এক্সটেণ্ড কৰি দিলোঁ ঠিক আছে অলপ আগলৈকে এক্সটেণ্ড কৰি দিলোঁ আৰু লেটছে এইখিনিত এটা পইণ্ট এটা দি দিলোঁ সেই পইণ্টটোৰ নাম দি দিলোঁ ডি এতিয়া এইটো কি হৈ যাব এইটো হৈ যাব এটা এক্সটাৰ্নেল এংগল তো এইটো হৈ গৈছে আমাৰ এটা এক্সটাৰ্নেল এংগল এক্স ঠিক আছে নেক্সট ইয়াতে আমাৰ কি থাকিব ইণ্টাৰনেল এংগল থাকিব তো লেটছে এই ইণ্টাৰনেল এংগল আৰু এই ইণ্টাৰনেল এংগলটো ল'ম আমি এইটো কথা নাপাতো বাৰু চ' এই দুটা ইণ্টাৰনেল এংগল ইয়াক লৈছোঁ লেটছে ইয়াক এম বুলি কওঁ আৰু ইয়াতে এন বুলি কওঁ তো ইয়াতে আমাৰ যোনটো এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টিটো আছে এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টি এবাৰ লিখি লওঁ এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টি এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় ভেৰি চিম্পল একো ডিফিকাল্ট নহয় তো এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টিটোৱে আমাক এইটোৱে কয় এই যোনটো আমাৰ এক্সটাৰ্নেল এংগল আছে এক্স তো ইয়াৰ হ'ব কি এই ইয়াৰ মেজাৰমেণ্ট যি আহে কিবা এটা এংগল ভেলু আহিব অফক'ৰ্ছ এইটো 90তকৈ বেছি আহিব 120 আহিল 130 হোৱাট এভাৰ বি দ্য ভেল্যু যে এই এক্সৰ ভেল্যু কাৰ ইকুৱেল হ'ব এই যে অপজিট ইয়াৰ অপজিটত থকা ইণ্টাৰনেল এংগল যোনটো আছে এম এন সিহঁত দুইটাৰ চামৰ ইকুৱেল হ'ব এম প্লাছ এন এইটো সদায় ট্ৰু হ'ব এইটোকে কোৱা হয় এক্সটাৰ্নেল এংগল প্ৰপাৰ্টি বুলি তো এই প্ৰপাৰ্টিটোক আমি প্ৰথমতে প্ৰুভ কৰি ল'ম তাৰপিছত এইটো আমি অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰিম চ' লেট আছ বিগিন অ'কে তো এতিয়া আমি এই প্ৰুফটো কৰিবৰ কাৰণে আমি কি কৰিম এটা লাইন এটা ল'ম যোনটো এই পইণ্ট চিৰে পাছ হ'ব বা এই ভাৰ্টেক্স চিৰে পাছ হ'ব ঠিক আছে আৰু সেইটো আমি এনেকুৱাকৈ ল'ম such that সেই লাইনটো প্ৰথমতে মই ড্ৰ কৰিলোঁ তাৰপিছত কওঁ যে সেই লাইনটো কেনেকৈ একদম স্পেচিফিক টাইপত লোৱা হৈছে তো লাইনটো আমি ড্ৰ কৰি লওঁ এইটো হৈছে আমাৰ লাইনটো ঠিক আছে এইটো হৈছে আমাৰ লাইনটো অ'কে তো এই লাইনটোত আমি কি কৰিম দুটা পইণ্ট লৈ লওঁ এই পইণ্টটো এইকাৰণে লৈছোঁ পিছত আমি এংগল বনাবলৈ কাৰণে আমাৰ কাৰণে ইজি হ'ব এইটো পইণ্ট পি বুলি কওঁ আৰু লেটছে এইটো পইণ্ট কিউ বুলি কওঁ অ'কে এতিয়া আমি যোনটো এই লাইন পি কিউটো লৈছোঁ তো ইয়াতে প্ৰথমতে লিখিলোঁ যে আমাৰ যোনটো লাইন এইটো আমি নিজাকৈ কনষ্ট্ৰাকশ্যন কৰিছোঁ দেই এইটো এটা কনষ্ট্ৰাকশ্যন কৰিছোঁ ইয়াতে চ' কনষ্ট্ৰাকশ্যনত কি কৈছোঁ CONSTRUCTION কনষ্ট্ৰাকশ্যন তো লাইন পি কিউ এটা কাম কৰি ৰুলাৰটো গুচাই দিওঁ এনেকুৱাকৈ লাইন পি কিউটো কনষ্ট্ৰাক্ট কৰিছোঁ ছাচ ডেট এইটো কি হৈছে ছাইড এ বিৰ লগত পেৰেলেল হৈ আছে ঠিক আছে এইটো আমাৰ ৰিকুৱাৰমেণ্ট এইটো ইয়াৰ লগত পেৰেলেল হৈ আছে অ'কে চ' লেটছে ই পেৰেলেল হোৱাৰ লগে লগে ইয়াতে যোনটো এই এংগলটো আছে ই দুটা এংগল বনাইছে এটা এংগল বনাইছে লেটছে এইটোক আমি টি বুলি কওঁ আৰু আনটো এংগল হৈছে আমাৰ এইটো এছ ঠিক আছে এটা টি এংগল বনাইছে এটা এছ এংগল বনাইছে অ'কে এতিয়া
আমি প্ৰুভ কৰি আমিতো এটা বস্তু ইয়াতে গমেই পাইছোঁ যে এংগল যদি চাওঁ নাও ইয়াতে যদি আমি এই গোটেই এংগলটো লওঁ এ চি ডি এংগল এ চি ডি যদি লওঁ এইটো যিহেতু আমি এইটো কি কৰিলোঁ এই পইণ্ট চিটো কাটিয়ে দিলোঁ এই লাইনেৰে তো আমি দুটা এংগল পাইছোঁ এটা হৈছে টি আৰু এটা এংগল এছ টি এংগলটো কি হৈছে এংগল এ চি পি আৰু আনটো এংগল হৈছে আমাৰ পি চি ডি ঠিক আছে এংগল হৈছে আমাৰ পি চি ডি ক্লিয়াৰ টি প্লাছ এছ ঠিক আছে এংগল টি প্লাছ এছ বা এইটোকে আমি এনেকৈ লিখি লওঁ এইটো হৈছে এংগল টি আৰু এইটো হৈছে আমাৰ এংগল এছ এইটো হৈছে আমাৰ এংগল এ চি ডি অ'কে এইটো হৈছে আমাৰ নম্বৰ 1 এইটো লৈ আমি এতিয়া ঘূৰি আহিম এতিয়াতো আমি ছাইড কৰি থৈ দিওঁ তো এতিয়া আমি জানো ইয়াতে কি হৈছে চিন্স ইয়াতে আমি ক'ম চিন্স আমাৰ পি কিউ এই যোনটো লাইন পি কিউ হ'ল লাইন পি কিউ কি হৈছে ইজ পেৰেলেল টু কোনটো ইজ পেৰেলেল টু এ পি তো পি কিউটো এ বিৰ লগত পেৰেলেল হৈছে সেইটো সেইকাৰণেতো আমি কনষ্ট্ৰাক্ট কৰিছোঁ এণ্ড আমি এনেকুৱাকৈ লৈছোঁ ছাচ ডেট এই এ চিটো কি হৈ যায় ট্ৰান্সভাৰ্চেল লাইন হৈ যায় এণ্ড এ চি ইজ দি ট্ৰান্সভাৰ্চেল ঠিক আছে এ চি ইজ দি ট্ৰান্সভাৰ্চেল লাইন এতিয়া এই ট্ৰান্সভাৰ্চেল লাইনটো আঁকাৰ কাৰণে এটা ধুনীয়া প্ৰপাৰ্টি কেইটামান আহি যায় ৰাইট এটা প্ৰপাৰ্টি কি আহিব যে এই এংগল এম এংগল টিৰ ইকুৱেল হ'বনে নাই ডেফিনেটলি হ'বই লাগিব কিয় বিকজ এই কৈছে অল্টাৰনেট পেয়াৰ বুলিকৈ কয় তো আমি ক'ম যে ইয়াতে যে এংগল এম উইল বি ইকুৱেলছ টু কি হ'ব এংগল টি এটা কাম কৰোঁ এংগল টিটো প্ৰথমতে লিখি লওঁ ইয়াৰ বস্তুটো পিছত ক্লিয়াৰ হৈ যাব মই কিয় এংগল টিটো লিখি আছোঁ একেই বস্তু বাছ মই এংগল টিটো প্ৰথমতে লিখিছোঁ ইকুৱেলছ টু এংগল এম বুলি কৈছোঁ যে এই এংগলটো আৰু এই এংগলটো ইকুৱেল হয় বিকজ কেলৈ এই লাইন আৰু এই লাইনটো পেৰেলেল আৰু এইটো হৈছে ট্ৰান্সভাৰ্চেল লাইনটো তেতিয়া এইটো অল্টাৰনেট পেয়াৰ অফ এংগলছ হৈ যায় অ'কে তো ইয়াতে আমি লিখি লওঁ এইটো কেলৈ দিছোঁ বিকজ দিছ ইজ এন অল্টাৰনেট পেয়াৰ অল্টাৰনেট পেয়াৰ অ'কে ফাইন অল্টাৰনেট পেয়াৰ হৈ গ'ল এতিয়া ইয়াতে আৰু এটা বস্তু কৰিব পাৰিম ইয়াতে আমি ইয়াতে ক'ব পাৰিম যে এংগল যোনটো এন আছে ইয়াতে আৰু ইয়াতে আমি ক'ম যে এংগল এছটো ধৰি লওঁ এংগল এছ উইল বি ইকুৱেলছ টু এংগল এন হ'বনে নাই যে এই এংগল এছ আৰু এই এংগল এন ইকুৱেল টু হ'বনে নাই য়েছ হ'বই লাগিব ইয়াতে কি আছে কৰেছপণ্ডিং এংগলছ হৈ আছে ৰাইট এতিয়া এনেকৈ চালে হ'ল এইটো হৈছে আমাৰ এই লাইনটো আৰু এই লাইনটো পেৰেলেল আৰু এইবাৰ এইটো হৈছে ট্ৰান্সভাৰ্চেল ঠিক আছে মই এইটো লিখি দিওঁ ইয়াতে নহ'লে আকৌ কনফিউজন হ'ব পি কিউ আৰু এ বি পেৰেলেল হয় এইবাৰ বি চি হৈছে ট্ৰান্সভাৰ্চেল তো এইটো কেছত আমাৰ কি ক'ব পাৰিম যে এই এংগল এছ উইল বি ইকুৱেলছ টু এংগল এন ঠিক আছে কেলৈ হৈ আছে এইটো হৈ যাব আমাৰ কৰেছপণ্ডিং এংগলছ এইটো হৈছে আমাৰ কৰেছপণ্ডিং এংগলছৰ কাৰণে ইকুৱেল হৈ আছে কৰেছপণ্ডিং পেয়াৰ বুলি ক'ব পাৰি কৰেছপণ্ডিং এংগলছ অ'কে এতিয়া আমি এটা কাম কৰোঁ ইয়াতে ইহঁতক ইকুৱেশ্যনৰ নাম দি দিওঁ এইটোক আমি ইকুৱেশ্যন 2 বুলি কৈ ধৰি লওঁ আৰু এইটো হৈছে আমাৰ নম্বৰ 3 এতিয়া আমি কি কৰিম এই 2 and 3টো 1ত ছাবষ্টিটিউট কৰি দিম ঠিক আছে ছাবষ্টিটিউট কৰি দিলে আমি কি পাম আমাৰ এইফালে আছে নাও 1 ইমপ্লাইজ এ চি ডি ঠিক আছে এ চি ডি তো এ চি ডি ইকুৱেলছ টু কি কৰিছোঁ আমিতো অলৰেডি কৈছোঁ টি প্লাছ এছ টি মানে এইটো এংগল টি প্লাছ এংগল এছ কৰিছোঁ বাট এংগল টি আমি কি লৈছোঁ ইকুৱেলছ টু এংগল এম তো এংগল টি জেগাত আমি এংগল এম ল'ব পাৰোঁ প্লাছ আৰু ইফালে এংগল এছৰ জেগাত আমি এংগল এন ল'লোঁ তো আমি দেখুৱালে নাই প্ৰুফটোতো এইটোৱে কৰিলোঁ যে টি এ চি ডি মানে কি এ চি ডি এতিয়া আমি এটা কাম কৰি কনষ্ট্ৰাকশ্যন এইখিনিতো আমাক নালাগে গুচাই দিওঁ এইখিনি বস্তুবোৰ চব গুচাই দিওঁ এতিয়া আৰু একেবাৰে ক্লিয়াৰ হৈ যাব চ' এংগল এ চি ডি এইটো হৈছে আমাৰ এংগল এ চি ডি চ' এই এংগলটো কাৰ ইকুৱেল হৈ গ'ল ইকুৱেলছ তাৰ অপজিট ইণ্টেৰিয়ৰ এংগল যোনটো এম এণ্ড এন হৈছে সিহঁত দুয়োটাৰ চাম তো এইটোৱে হৈছে আমাৰ এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টি অ'কে তো এটা কাম কৰোঁ এইটো আমি ভিজুৱেলাইজেশ্যন কৰি লওঁ তেতিয়া আৰু ক্লিয়াৰ হৈ যাব বস্তুটো ঠিক আছে তো ইয়াতে লেটছে আমাৰ এটা ট্ৰাইংগল আছে এ পি চি এতিয়া আমি কি কৰিম এই ভাৰ্টেক্সটো অলপ আমি চেঞ্জ কৰি লওঁ তো ইয়াতে ভাৰ্টেক্সটো চেঞ্জ কৰাৰ লগে লগে আমি কি পাইছোঁ এংগলবোৰ ডিফাৰেণ্ট এংগল পাইছোঁ ইয়াতে 65 আছে ইয়াতে 63 আছে অ'কে তো এতিয়া এক্সটেৰিয়ৰ এংগলৰ ভেলুটো কিমান হ'ব তো এই 65 প্লাছ 63 কৰি দিলে যিমান এংগলটো আহিব চ' 5 প্লাছ 3 হৈ যাব আমাৰ 8 আৰু এইফালে 6 প্লাছ 6 হৈ যাব 12 তাৰমানে 128 ডিগ্ৰী এইটো হ'ব লাগে ঠিক আছে তো আমাৰ হ'ব লাগে এইটো 65 প্লাছ 63 ইকুৱেলছ টু 128 ডিগ্ৰী অ'কে এইটো এক্সটেৰিয়ৰ এংগল তো একচুৱেলি এক্সটেৰিয়ৰ এংগলটো হৈছে কি আমি এইটো বস্তুটো চালে গম পাম তো 63টো কি হ'ব এই 63টো ইয়াতে মেটচ হৈ আছে এইটো চিমুলেশ্যন থ্ৰুৰে আমি এনেকৈ চাব পাৰোঁ তো এই 63 ইমানখিনি এংগল হৈ গ'ল আৰু বাচি আছে কিমান 65 তো 65টো ইয়াৰ লগত জইন হৈ যাব তো এই কি হ'ল 65 প্লাছ 63 এইটোৱে আমাক দিলে এক্সটেৰিয়ৰ এংগল আই হোপ এইটো এতিয়া ক্লিয়াৰ হৈ গ'ল চিমুলেশ্যন থ্ৰুৰে তো ইভেন আমি ডিফাৰেণ্ট এংগলছৰো চাব পাৰোঁ এটা কাম কৰোঁ গোটেইখিনি ৰিছেট কৰি দিওঁ লেটছে আমি এবাৰ এইটো এংগল লৈছোঁ 80 লৈছোঁ 34 তো 80 প্লাছ 34 আমি অলপ পিছত চাম
প্ৰথমতে আমি এই 34টোক এফাললৈ লৈ আহোঁ এণ্ড দেন আমি 80 ইয়াতে লৈ আহোঁ তো 80 প্লাছ 34 কিমান হ'ব 114 এইটোৱে হৈ যাব আমাৰ এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টি